ঝাৰু আমাৰ প্ৰত্যেকৰে ঘৰত আছে, কিন্তু ঝাৰুপাত ব্যৱহাৰ কৰাৰ সময়ত আমি কিছুমান ভুল কৰোঁ, যিখিনি ভুলে আমাৰ ঘৰলৈ বেয়া দিন আনিব পাৰে। গতিকে আপুনি ঝাৰু ব্যৱহাৰ কৰোঁতে এইকেইটা ভুল কেতিয়াও নকৰিব। আপুনি যদিহে জানিব বিচাৰিছে যে ঝাৰু ব্যৱহাৰ কৰোঁতে আপুনিনো কি ভুল কৰিব নালাগে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব, কথাখিনি জানিব পাৰিব আৰু তাৰপিছত এই ভুল নকৰিব, নহ'লে আপোনাৰ ঘৰত কিন্তু কেতিয়াও মা লক্ষ্মী নাথাকে। আপোনালোকে জানে যে ঝাৰুক মা লক্ষ্মীৰ আন এটা ৰূপ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আপুনি ঝাৰুপাত যেনেকুৱা ব্যৱহাৰ কৰিব তেনেকৈ আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম যে ঝাৰুপাতক আমি কেনেকুৱা ব্যৱহাৰ কৰিলে আমাৰ লগত কি ধৰণৰ সমস্যা হ'ব পাৰে। আচলতে ঝাৰুপাতক মা লক্ষ্মীৰ আন এটা ৰূপ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত ঝাৰুপাতক ব্যৱহাৰ কৰোঁতে আমি সদায় সাৱধান হ'ব লাগে। প্ৰথম কথা, আমি ঝাৰুপাত কেতিয়াও মানুহে দেখাকৈ, মানুহৰ চকুত পৰাকৈ ৰাখিব নালাগে। ঝাৰুপাত সদায় আমি লুকাই মানুহৰ দৃষ্টিৰ পৰা আঁতৰত ৰাখিব লাগে। দ্বিতীয়তে, আমি ঝাৰুপাত কেতিয়াও আমাৰ শয়ন কক্ষ বা আমাৰ পাকঘৰ বা আমাৰ ড্ৰয়িং ৰুমত ৰাখিব নালাগে। তৃতীয়তে, আমি ঝাৰুপাতত কেতিয়াও ভৰি লগাব নালাগে। কেতিয়াবা যদি ভুলতে আমাৰ ঝাৰুপাতত ভৰিও লাগি গৈছে, আমি ধুনীয়াকৈ সেৱা এটা লৈ মা লক্ষ্মীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি ঝাৰুপাত ৰাখি থৈ দিব লাগে। আৰু একেবাৰে শেষত, আমি ঝাৰুপাত কেতিয়াও সন্ধিয়াৰ সময়ত ব্যৱহাৰ কৰিব নালাগে। সন্ধিয়া ঘৰত ঝাৰু দিব নালাগে, নহ'লে মা লক্ষ্মী কিন্তু আপোনাৰ ঘৰৰ পৰা ওলাই যোৱাটো একেবাৰে খাটাং। গতিকে এইখিনি কাম কৰোঁতে অকণমান সাৱধানতা বজাই কৰিব, ঝাৰুপাতৰ আপোনাৰ ঘৰলৈ ভাল দিন আনিব।